ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে ৱাহ হিমন্ত ৱাহ মিছা কথা কোৱাৰো এটা সীমা আছে আপুনি কৈছে যে কংগ্ৰেছৰ কোনো মানুহ ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈকে নাহিল আচ্ছা 2011 চনৰ আপোনাৰ নিজৰেই এই কথাবোৰ মনত পেলাওকচোন এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিয়ে নিজেই ফেচবুকত 2011 চনৰ 10 নৱেম্বৰত পোষ্ট কৰি লিখিছিল ৰাহুল গান্ধী পেইং হোমেজ টু ডক্টৰ ভূপেন হাজৰিকা অৰ্থাৎ ভূপেন হাজৰিকাৰ মৃত্যুৰ 5 দিনৰ পাছত ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছিল এই কথা আপুনি নিজেই পোষ্ট কৰিছিল মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া এতিয়া সেই একেজন হিমন্তই মিছা কথা কৈছে সগৌৰৱে এইটো কোনো ভুল নহয় ইচ্ছাকৃতভাৱে কৰা এক ৰাজনৈতিক মিছা কথা এইজনেই হিমন্ত যিয়ে ক্ষমতা আৰু মোদী অমিত শ্বাহক ভালৰি লগোৱাৰ স্বাৰ্থত আনকি নিজৰ অতীতকো অস্বীকাৰ কৰে ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীৰ নামতো তেওঁ ৰাজনৈতিক খেল খেলিবলৈ কুণ্ঠাবোধ নকৰে হিমন্ত বিশ্ব শৰ্মা কেৱল এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে হৈ থকা নাই তেওঁ মিছলীয়াৰ চৰ্দাৰ হৈ পৰিছে অসমক এনে নেতাৰ প্ৰয়োজন নাই সঁচা কথা কোৱা নেতাৰহে প্ৰয়োজন